বুলেটিনলৈ স্বাগতম জনাইছোঁ। ষ্টুডিঅ'ত মই দিশা আৰু দিবলৈ এই মুহূৰ্তৰ এটা দুখৰ খবৰ। বিহুৰ দিনা এটা পৰিয়াললৈ নামি আহিলে কাল অমানিশা। তিতাবৰত সংঘটিত হৈছে এক শোকাবহ ঘটনা। একেখন গাঁৱৰে একেটা পৰিয়ালৰে 3জনকৈ সদস্যৰ মৃত্যু। এই মৰ্মান্তিক ঘটনা সংঘটিত হৈছে তিতাবৰৰ খাৰখোৱা গাঁৱত। তিতাবৰ খাৰখোৱা গাঁৱৰ 2জন যুৱক অচ্যুত ৰঞ্জন গগৈ আৰু পাপু গগৈৰ গোৱাত মটৰচাইকেল দুৰ্ঘটনাত দুয়ো থিতাতে নিহত হয়। এই মৰ্মান্তিক খবৰ পাই দিক বিদিক হেৰুৱাই পাপু গগৈ পিতৃয়ে গ্ৰহণ কৰে চৰম সিদ্ধান্ত। মৃত যুৱক 2জন গোৱাৰ 2টা ব্যক্তিগত কোম্পানীৰ চিকিউৰিটি গাৰ্ড হিচাপে কৰ্মৰত আছিল। গোৱাৰ পৰা মৃতদেহ আনিবলৈ দৰিদ্ৰ পৰিয়ালটোৰ হাতত নাই ধন। উপায়ন্তৰ হৈ পৰিয়ালটোৱে মৃতদেহ 2টা স্বগৃহলৈ আনি দিয়াৰ এটা ব্যৱস্থা কৰি দিয়াৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক কাতৰ অনুৰোধ জনায়। পৰিয়ালৰে আহ্বানক সঁহাৰি জনাইছে মুখ্যমন্ত্ৰীয়ে। মুখ্যমন্ত্ৰীৰ হস্তক্ষেপত ঘৰলৈ অনা হ'ব 2 যুৱকৰ মৃতদেহ। মৃতদেহ অনাৰ ব্যৱস্থা কৰিবলৈ মুখ্য সচিবক নিৰ্দেশ মুখ্যমন্ত্ৰীৰ। মুখ্যমন্ত্ৰীৰ পদক্ষেপত আদৰণি স্থানীয় ৰাইজৰ। এই দুৰ্ভগীয়া পৰিয়ালটোৰ কাষত মন্ত্ৰী পীযুষ হাজৰিকা আৰু দিগন্ত কলিতা উপস্থিত হৈ পৰিয়ালটোক সমবেদনা জ্ঞাপন কৰাৰ লগতে সকলো কথাৰ বুজ লয়। 2জনৰ ঘৰ একে লগতে সম্পৰ্কত চাগে ভাই ককাই হ'ব। 2জন যুৱকৰ মৃত্যু হৈছে গোৱাত আৰু এজনৰ দেউতাকেও আত্মহত্যা কৰিছে। অত্যন্ত দুখজনক ঘটনা। ঘৰত আহিয়ে কষ্ট পাইছোঁ। তথাপিতো এইখিনিতে যিহেতু ঘূৰি আছিলোঁ, আহি খবৰ ল'লোঁ তেখেতলোকৰ। আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই প্ৰত্যক্ষ তেখেতে নিজে গোটেই 2জন যুৱকৰ যি মৃতদেহ অনাৰ ব্যৱস্থা কৰিছে। আজি এতিয়া এই মুহূৰ্তত চাগে পষ্টমৰ্টেম হৈ আছে। পুলিচ ৰিপৰ্ট ওলাইছে বুলি মই খবৰ পাওঁ। অহাকালি এখন আবেলি গোৱাৰ পৰা গুৱাহাটীলৈকে ফ্লাইট থাকে। সেইখন ফ্লাইটতে 2জনৰ বডি আহি পোৱাৰ কথা। কালি ৰাতিৰ ভাগলৈকে চাগে ইয়ালৈকে 2জনৰ বডি আহি উপস্থিত হ'ব। ঠিক আছে। পহিলা বহাগৰ দিনটোতে অৰ্থাৎ কালি তিতাবৰৰ খাৰখোৱা গাঁৱত এটা মৰ্মান্তিক ঘটনা ঘটি গ'ল। ইতিমধ্যে সংবাদ মাধ্যমৰ যোগেদি সম্প্ৰচাৰিত হৈছে আৰু এই বাতৰিটো অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ দৃষ্টিগোচৰ হৈছে। মাননীয় মুখ্যমন্ত্ৰীৰ দৃষ্টিগোচৰ হোৱাৰ পাছত আমাৰ যিহেতু দৰিদ্ৰ পৰিয়াল দুটাই তেওঁলোকৰ মৃতদেহ স্বগৃহলৈ অনাৰ ক্ষেত্ৰত যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছিল, আৰ্থিক অনাটনৰ সন্মুখীন হৈছিল। সেয়েহে সন্মানীয় মুখ্যমন্ত্ৰী মহোদয়ে মুখ্য সচিবৰ যোগেদি ইতিমধ্যে প্ৰশাসনিকভাৱে কাম আগবঢ়াইছে আৰু এই মুহূৰ্তত ইতিমধ্যে আমাৰ মাজত উপস্থিত হ'লহি জনসংযোগ মন্ত্ৰী আমাৰ পীযুষ হাজৰিকা ডাঙৰীয়া, দিগন্ত কলিতা ডাঙৰীয়া। আমি তেখেতে সমবেদনা জনাইছে পৰিয়ালবৰ্গক আৰু আমি আত্মীয় ফালৰ পৰা আমি এই দুখৰ মুহূৰ্তত সমভাগী হোৱাৰ কাৰণে আমি ধন্যবাদ জনাইছোঁ। আমাৰ বংশৰে তথা আমাৰ গাঁৱৰ 2জনকৈ ব্যক্তি, 2জন যুৱক গোৱা চহৰত চিকিউৰিটি গাৰ্ডৰ কাম কৰি আছিলে। আজি দিনৰ 2 বজাত 2জন যুৱকৰ বাইক এক্সিডেণ্ট হৈ তাতে মৃত্যু হয়। আমি অসম চৰকাৰ তথা অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ যে আমাৰ অতি দৰিদ্ৰ পৰিয়ালৰ 2জন যুৱকক পৰিয়ালৰ মানুহে সেই গোৱা চহৰৰ পৰা মৃতদেহ ঘৰলৈ আনিব পৰা সামৰ্থ্য নাই। সেয়েহে আমি পুনৰ অনুৰোধ জনাইছোঁ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক যে গোৱা চহৰৰ পৰা আমাৰ দৰিদ্ৰ পৰিয়ালৰ যুৱক 2জনৰ মৃতদেহ আনি পৰিয়ালত আনি উপস্থিত কৰাবৰ বাবে আমি অনুৰোধ জনাইছোঁ। পাপু গগৈ বোলা যিজন যুৱক তাত মৃত্যু হৈছে, তেখেতৰ পুত্ৰৰ মৃত্যুৰ শোকত তেখেতৰ পিতৃয়ে ইতিমধ্যে আত্মহত্যাৰ পথ বাছি লৈছে। অচ্যুত ৰঞ্জন গগৈ গোৱাৰ হাউচকিপিং নামৰ এটা কোম্পানীত চিকিউৰিটি গাৰ্ড হিচাপে কাম কৰিছিলে আৰু পাপু গগৈ তেওঁ পাৱাৰ গ্ৰীণ এটা চিকিউৰিটি কোম্পানীত কাম কৰিছিলে। দুয়ো ককাই ভাই এখন মটৰচাইকেলত নিজৰ থকা স্থানলৈ আহি থকা অৱস্থাত মটৰচাইকেল দুৰ্ঘটনাত পতিত হৈ মৃত্যু সাৱটি লয়। গোৱাত বৰ্তমান 2টাকৈ মৃতৰ দেহ অচ্যুত ৰঞ্জন গগৈ আৰু পাপু গগৈ
দুয়োজনৰে মৃতদেহ ইতিমধ্যে গোৱা চিকিৎসা মহাবিদ্যালয়ত মৰ্গত আছে। কিন্তু আটাইতকৈ দুখৰ বিষয় যে দুয়োটাই দৰিদ্ৰ পৰিয়াল। অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক অনুৰোধ জনাইছোঁ যাতে দুয়োটা পৰিয়ালক যাতে তেওঁলোকৰ এই মৰ্মান্তিক ঘটনাৰ দুখৰ সমভাগী হৈ মৃতদেহ দুটা অনাৰ ব্যৱস্থা কৰি দিব পাৰে। তিতাবৰ খাৰখোৱা গাঁৱৰ দুজন যুৱক অচ্যুত ৰঞ্জন গগৈ আৰু পাপু গগৈৰ গোৱাত মটৰচাইকেল দুৰ্ঘটনাত দুয়ো থিতাতে নিহত হয়। এই মৰ্মান্তিক খবৰ পাই দিক বিদিক হেৰুৱাই পাপু গগৈ পিতৃয়ে গ্ৰহণ কৰে চৰম সিদ্ধান্ত। মৃত যুৱক দুজন গোৱাৰ দুটা ব্যক্তিগত কোম্পানীৰ ছিকিউৰিটি গাৰ্ড হিচাপে কৰ্মৰত আছিল। গোৱাৰ পৰা মৃতদেহ আনিবলৈ দৰিদ্ৰ পৰিয়ালটোৰ হাতত নাই ধন। উপায়ন্তৰ হৈ পৰিয়ালটোৱে মৃতদেহ দুটা স্বগৃহলৈ আনি দিয়াৰ এটা ব্যৱস্থা কৰি দিয়াৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক কাতৰ অনুৰোধ জনায়। পৰিয়ালৰ এই আহ্বানক সঁহাৰি জনাইছে মুখ্যমন্ত্ৰীয়ে। মুখ্যমন্ত্ৰীৰ হস্তক্ষেপত ঘৰলৈ অনা হ'ব দুই যুৱকৰ মৃতদেহ। মৃতদেহ অনাৰ ব্যৱস্থা কৰিবলৈ মুখ্য সচিবক নিৰ্দেশ মুখ্যমন্ত্ৰীৰ। মুখ্যমন্ত্ৰীৰ পদক্ষেপত আদৰণি স্থানীয় ৰাইজৰ। এই দুৰ্ভগীয়া পৰিয়ালটোৰ কাষত মন্ত্ৰী পীযুষ হাজৰিকা আৰু দিগন্ত কলিতা উপস্থিত হৈ পৰিয়ালটোক সমবেদনা জ্ঞাপন কৰাৰ লগতে সকলো কথাৰ বুজ লয়। দুইজনৰ ঘৰ একে লগতে সম্পৰ্কত চাগে ভাই ককাই হ'ব। দুজন যুৱকৰ মৃত্যু হৈছে গোৱাত আৰু এজনৰ দেউতাকেও আত্মহত্যা কৰিছে। অত্যন্ত দুখজনক ঘটনা। ঘৰত আহিয়ে কষ্ট পাইছোঁ, তথাপিতো এইখিনিতে যিহেতু ঘূৰি আছিলোঁ আহি খবৰ ল'লোঁ তেখেতলোকৰ। আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই প্ৰত্যক্ষ তেখেতে নিজে গোটেই দুইজন যুৱকৰ যি মৃতদেহ অনাৰ ব্যৱস্থা কৰিছে। আজি এতিয়া এই মুহূৰ্তত চাগে পষ্টমৰ্টেম হৈ আছে, পুলিচ ৰিপৰ্ট ওলাইছে বুলি মই খবৰ পাওঁ। অহাকালি এখন আবেলি গোৱাৰ পৰা গুৱাহাটীলৈকে ফ্লাইট থাকে, সেইখন ফ্লাইটতে দুইজনৰ বডি আহি পোৱাৰ কথা। কালি ৰাতিৰ ভাগলৈকে চাগে ইয়ালৈকে দুইজনৰ বডি আহি উপস্থিত হ'ব। ঠিক আছে। পহিলা বহাগৰ দিনটোতে অৰ্থাৎ কালি তিতাবৰৰ খাৰখোৱা গাঁৱত এটা মৰ্মান্তিক ঘটনা ঘটি গ'ল। ইতিমধ্যে সংবাদ মাধ্যমৰ যোগেদি সম্প্ৰচাৰিত হৈছে আৰু এই বাতৰিটো অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ দৃষ্টিগোচৰ হৈছে। মাননীয় মুখ্যমন্ত্ৰীৰ দৃষ্টিগোচৰ হোৱাৰ পাছত আমাৰ যিহেতু দৰিদ্ৰ পৰিয়াল দুটাই তেওঁলোকৰ মৃতদেহ স্বগৃহলৈ অনাৰ ক্ষেত্ৰত যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছিল, আৰ্থিক অনাটনৰ সন্মুখীন হৈছিল। সেয়েহে সন্মানীয় মুখ্যমন্ত্ৰী মহোদয়ে মুখ্য সচিবৰ যোগেদি ইতিমধ্যে প্ৰশাসনিকভাৱে কাম আগবঢ়াইছে। আৰু এই মুহূৰ্তত ইতিমধ্যে আমাৰ মাজত উপস্থিত হ'লহি জনসংযোগ মন্ত্ৰী আমাৰ পীযুষ হাজৰিকা ডাঙৰীয়া, দিগন্ত কলিতা ডাঙৰীয়া। আমি তেখেতে সমবেদনা জনাইছে পৰিয়ালবৰ্গক আৰু আমি আত্মীয় ফালৰ পৰা আমি এই দুখৰ মুহূৰ্তত সমভাগী হোৱাৰ কাৰণে আমি ধন্যবাদ জনাইছোঁ। আমাৰ বংশৰে তথা আমাৰ গাঁৱৰ দুজনকৈ ব্যক্তি, দুজন যুৱক গোৱা চহৰত ছিকিউৰিটি গাৰ্ডৰ কাম কৰি আছিলে। আজি দিনৰ 2 বজাত দুইজন যুৱকৰ বাইক এক্সিডেণ্ট হৈ তাতে মৃত্যু হয়। আমি অসম চৰকাৰ তথা অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ যে আমাৰ অতি দৰিদ্ৰ পৰিয়ালৰ দুইজন যুৱকক পৰিয়ালৰ মানুহে সেই গোৱা চহৰৰ পৰা মৃতদেহ ঘৰলৈ আনিব পৰা সামৰ্থ্য নাই। সেয়েহে আমি পুনৰ অনুৰোধ জনাইছোঁ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক যে গোৱা চহৰৰ পৰা আমাৰ দৰিদ্ৰ পৰিয়ালৰ যুৱক দুজনৰ মৃতদেহ আনি পৰিয়ালত আনি উপস্থিত কৰাবৰ বাবে আমি অনুৰোধ জনাইছোঁ। পাপু গগৈ বোলা যিজন যুৱক তাত মৃত্যু হৈছে, তেখেতৰ পুত্ৰৰ মৃত্যুৰ শোকত তেখেতৰ পিতৃয়ে ইতিমধ্যে আত্মহত্যাৰ পথ বাছি লৈছে।
অচ্যুত ৰঞ্জন গগৈ গোৱাৰ হাউচকিপিং নামৰ এটা কোম্পানীত ছিকিউৰিটি গাৰ্ড হিচাপে কাম কৰিছিলে আৰু পাপু গগৈ তেওঁ পাৱাৰ গ্ৰীণ এটা ছিকিউৰিটি কোম্পানীত কাম কৰিছিলে। দুয়ো ককাই ভাই এখন মটৰচাইকেলত নিজৰ থকা স্থানলৈ আহি থকা অৱস্থাত মটৰচাইকেল দুৰ্ঘটনাত পতিত হৈ মৃত্যু সাৱটি লয়। গোৱাত বৰ্তমান দুটাকে মৃতদেহ অচ্যুত ৰঞ্জন গগৈ আৰু পাপু গগৈ দুয়োজনৰে মৃতদেহ ইতিমধ্যে গোৱা চিকিৎসা মহাবিদ্যালয়ত মৰ্গত আছে। কিন্তু আটাইতকৈ দুখৰ বিষয় যে দুয়োটাই দৰিদ্ৰ পৰিয়াল। অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক অনুৰোধ জনাইছোঁ যাতে দুয়োটা পৰিয়ালক যাতে তেওঁলোকৰ এই মৰ্মান্তিক ঘটনাৰ দুখৰ সমভাগী হৈ মৃতদেহ দুটা অনাৰ ব্যৱস্থা কৰি দিব পাৰে।